हेलो बंधुসকল আজিৰ এই ভিডিঅ'ৰ সহায়ত মই আপোনালোকক দেখাবলৈ গৈ আছো কেনেকৈ আমি ফ্ৰী টয়লেটৰ কাৰণে এপ্লাই কৰিম যদি আপুনি এতিয়ালৈকে ফ্ৰী টয়লেট পোৱা নাই তেনেহলে আপুনি কেনেকৈ ফ্ৰী টয়লেট লাভ কৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰসেস দেখাবলৈ গৈ আছো এতিয়া যেটো ফ্ৰী টয়লেটৰ কাৰণে এপ্লাই দিছে এটি আগতেও দিয়া হৈছিল আৰু আগতে যেহেতু এপ্লাই কৰিছিল হেতে কিছুমানে টকা পাইছে আৰু কিছুমানে টকা পোৱা নাই যেহেতু টকা পোৱা নাই হেতে কিছুদিনৰ ভিতৰতে টকা পাই যাব আৰু যদি আপোনালোকে এতিয়ালৈকে কিছুমানে এপ্লাই কৰা নাই তো তেনেহলে আপুনি কেনেকৈ এপ্লাই কৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰসেস দেখাবলৈ গৈ আছো তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তো ফাৰ্স্ট টাইম আপুনি আপোনাৰ মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু সাৰ্চ বাৰত টাইপ কৰিব SBM লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ইনকাকে এটা ওয়েবসাইট খোল খাব ইয়াতে দেখা পাই আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডেভেলপমেন্ট অফ ড্ৰিংকিং ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইনকাকে এটা উইন্ডো খোল খাব ইয়াতে দেখা পাই আছে ইয়াতে আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব ওপৰৰ ফালে অকমান স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত তলফালে এটা অপচন দেখা পাব ইয়াতে দেখা পাই আছে এপ্লিকেশন ফৰ্ম ফৰ AISSL ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব তাৰ পিছত আকৌ আপুনি এনেকা এটা ইন্টাৰফেস দেখা পাব ইয়াতে দেখা পাইছে সিটিজেন ৰেজিষ্ট্ৰেচন আৰু ইয়াতে তলফালে দেখা পাইছে ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ আৰু OTP যদি আপোনাৰ আগতেকে আইডি বনোৱা আছে তেনেহলে আপুনি মোবাইল নাম্বাৰ আৰু OTP দি ইয়াতে আপুনি লগইন কৰিব আৰু যদি আপুনি নিউ ইউজাৰ হয় যদি আপোনাৰ আইডি বনোৱা না থাকে সেই ক্ষেত্ৰত আপুনি কি কৰিব সিটিজেন ৰেজিষ্ট্ৰেচনত আপুনি ক্লিক কৰিব তো সিটিজেন ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত এনেকা টাইপ ইন্টাৰফেস দেখা পাব তো ফাৰ্স্ট টাইম আপুনি ইয়াতে দেখা পাইছে মোবাইল নাম্বাৰ অৰ্থাৎ লগইন আইডি তো লগইন আইডি আপোনাৰ যেটো হ'ব যেটো আপুনি মোবাইল নম্বৰ দিব হেটো আপোনাৰ লগইন আইডি হ'ব তো ইয়াতে আপোনাৰ যেটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰ দিব তাৰ পিছত তলফালে দেখা পাইছে নেম অফ সিটিজেন তো আপুনি আপোনাৰ নাম যেটো আছে যেটো আপোনাৰ ৰিয়েল নেম আছে অৰিজিনাল নাম হেটো আপুনি ইয়াতে এন্টাৰ কৰিব তাৰ পিছত ইয়াতে দেখা পাইছে জেন্ডাৰ মেল ফিমেল আপোনাৰ যেটো আছে আপুনি হেটো দি দিব তাৰ পিছত ইয়াতে দেখা পাইছে ৰেসিডেন্সিয়াল এড্ৰেছ তো আপোনাৰ যেটো পাৰ্মানেন্ট এড্ৰেছ আছে সেই এড্ৰেছটো আপুনি ইয়াতে দি দিব তাৰ পিছত ইয়াতে আপোনাৰ যেটো ষ্টেট আছে আসাম আছে বিহাৰ আছে গোৱা আছে গুজৰাট আছে আপোনাৰ যেটো আছে আপুনি এটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত ইয়াতে দেখা আছে ক্যাপচাৰ দি ইয়াতে আপুনি সাবমিট কৰি দিব তো সাবমিট কৰাৰ পিছত আপোনাৰ যেটো লগইন আইডি আছে হেটো আপোনাৰ ক্ৰিয়েট হৈ যাব তাৰ পিছত আপুনি ইয়াতে লগইন কৰিব তাৰ পিছত আপুনি ইয়াতে ব্যাক হৈ আহিব তাৰ পিছত আপুনি ইয়াতে ব্যাক হৈ এটো পেজত আহিব ইয়াতে আপুনি দেখা পাই আছে মোবাইল নাম্বাৰ আৰু OTP তো আপুনি ইয়াতে আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে যেটো আপুনি লগইন আইডি হিচাপত দিছিলে হেটো আপুনি ইয়াতে এন্টাৰ কৰিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব ইয়াতে দেখা পাই আছে আমাৰ OTP টো অলৰেডি আহি গৈছে তো আমি OTP টো ইয়াতে এন্টাৰ কৰিম তো OTP টো দিয়াৰ পিছত তলফালে দেখা পাই আছে ক্যাপচাৰ ইয়াতে আপোনাৰ যেটো ক্যাপচাৰ আছে ক্যাপচাৰটো আপুনি ইয়াতে দি দিব তো ক্যাপচাৰটো দিয়াৰ পিছত তলফালে দেখা পাইছে সাইন ইন ইয়াতে আপুনি সাইন ইনত ক্লিক কৰিব সাইন ইনত ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনাৰ যেটো প্ৰফাইল আছে হেটো আপুনি ইয়াতে দেখা পাইছে খোল খাই যাব তাৰ পিছত আপুনি নিউ ৰেজিষ্ট্ৰেচন কৰিব নিউ ৰেজিষ্ট্ৰেচন কৰাত আপুনি কেনেকৈ এপ্লাই কৰিব ইয়াতে দেখা পাইছে বাওফালে দেখা পাইছে 3 ডট এটা দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে নিউ এপ্লিকেশন ইয়াতে আপুনি নিউ এপ্লিকেশনত ক্লিক কৰিব নিউ এপ্লিকেশনত ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব তাৰ পিছত এনেকাকে আহি যাব ইয়াতে আপুনি দেখা পাই আছে ইয়াতে দেখা পাইছে ফৰ্মটো খোল খাই গৈছে ইয়াতে ফাৰ্স্ট টাইম আপোনাৰ যেটো ষ্টেট আছে অটোমেটিক্যালি আহি যাব তাৰ পিছত যেটো ডিস্ট্ৰিক্ট নেম আছে আপোনাৰ যেটো ডিস্ট্ৰিক্ট আছে হেটো আপুনি ইয়াৰ পৰা ডিস্ট্ৰিক্ট চুজ কৰি ল'ব ডিস্ট্ৰিক্টটো চুজ কৰাৰ পিছত আপোনাৰ যেটো ব্লক আছে সেই ব্লকটো আপুনি ইয়াৰ পৰা চুজ কৰিব ব্লক চুজ কৰাৰ পিছত ইয়াতে দেখা পাইছে গ্ৰাম পঞ্চায়ত আপোনাৰ যেটো গ্ৰাম পঞ্চায়ত আছে জিপি আছে হেটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ পিছত দেখা পাব ভিলেজ নেম তো আপোনাৰ যেটো ভিলেজ আছে সেই ভিলেজটো তাৰ পিছত ইয়াতে শো কৰিব তাৰ পিছত আপোনাৰ ভিলেজটো আপুনি এন্টাৰ কৰিব তাৰ পিছত দেখা পাইছে হেবিটেশন মানে আপোনাৰ যেটো নিয়াৰেষ্ট প্লেস আছে বা আপোনাৰ গাঁৱৰ নামটো যদি আপোনাৰ যেটো গাঁৱৰ নেম আছে সেই গাঁৱৰ নামটো যদি আপুনি বেলেগ ভাবে জানে বা বেলেগ কিবা নাম থাকে হেটো আপুনি ইয়াতে দি দিব নহলে আপোনাৰ যেটো গাঁৱৰ নেম আছে হেটো আপুনি দি দিব তাৰ পিছত আপুনি ওপৰৰ ফালে স্ক্ৰল কৰি ল'ব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে নেম অফ দা এপ্লিকেন্ট এজ পাৰ আধাৰ কাৰ্ড তো ইয়াতে দেখা পাইছে আপোনাৰ যেটো নাম আছে যেটো আপোনাৰ আধাৰ কাৰ্ডত নাম আছে হেটো আপুনি সেম ইয়াতে এন্টাৰ কৰিব তো ইয়াতে আপোনাৰ যেটো নাম আছে নামটো দিয়াৰ পিছত ইয়াতে দেখা পাই আছে আধাৰ নাম্বাৰ তো আবার আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে এন্টাৰ কৰিব তো ইয়াতে দেখা পাই আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়া হৈছে তাৰ পিছত ইয়াতে দেখা পাইছে আই এম গিভিং মাই কনসেন্ট ইয়াতে আপুনি কনসেন্টটো ক্লিক কৰিব তাৰ পিছত ইয়াতে দেখা পাইছে ভেৰিফাই আধাৰ নাম্বাৰ ইয়াতে আপুনি ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰি দিব ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰা দিয়াৰ পিছত আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে হেটো আপোনাৰ ভেৰিফাই হৈ যাব অকমান ওয়েট কৰিব
তো তাৰপিছত ইয়াতে দেখা পাইছে ইণ্টাৰ আধাৰ নাম্বাৰ অলৰেডি এক্সিষ্ট। তো আমি যেহেতু আগতীয়াকৈ এপ্লাই কৰিছিলোঁ সেইকাৰণে ইয়াতে অলৰেডি এক্সিষ্ট দেখাই আছে। তো আমাৰ যেহেতু অলৰেডি এক্সিষ্ট হৈ আছে, যিহেতু মই আগতীয়াকৈ এপ্লাই কৰিছিলোঁ, তো এতিয়া মই আপোনালোকক অকণমান কেনেকৈ এপ্লাইটো কৰিব লাগে সেই প্ৰচেছটো আমি দেখাই আছোঁ। তো তাৰপিছত ইয়াতে দেখা পাইছে ফাদাৰ্ছ নেম। তো আপোনাৰ যিটো ফাদাৰ্ছ নেম আছে, ফাদাৰ্ছ নেমটো আপুনি ইয়াতে দি দিব। তো ফাদাৰ্ছ নেমটো দিয়াৰ পিছত অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাই আছে সিলেক্ট অপশ্যন এটা দেখা পাইছে, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিটো জেণ্ডাৰ আছে, জেণ্ডাৰটো আপুনি ইয়াতে দি দিব। জেণ্ডাৰটো দিয়াৰ পিছত তলফালে অকণমান আকৌ ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে APL মানে কেটাগৰী যিটো দেখা পাই আছে, সাব কেটাগৰী মানে APL BPL। তো আপোনাৰ যিটো আছে সেইটো আপুনি দি দিব। তো আমি ইয়াতে BPL সিলেক্ট কৰিম, আপোনালোকে BPL সিলেক্ট কৰিব। তাৰপিছত অকণমান ৱেইট কৰিব, তাৰপিছত অকণমান স্ক্ৰল কৰিব। তো সাব কেটাগৰীটো দিয়াৰ পিছত BPLটো দিয়াৰ পিছত তাৰপিছত আপুনি ইয়াতে দেখুৱাই সাব কেটাগৰীত আপুনি ক্লিক কৰিব। আপোনাৰ যিটো জেনাৰেল SC ST যিটো আছে আপুনি ইয়াতে দি দিব। তো আমাৰ যিটো জেনাৰেল দি দিম। তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে মোবাইল নাম্বাৰ। তো আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তো মোবাইল নাম্বাৰটো দিয়াৰ পিছত দেখা পাইছে ইমেইল ID। যদি আপোনাৰ ইমেইল ID আছে আপুনি ইমেইল ID দিব পাৰে, নিদিলেও কোনো কথা নাই। তাৰপিছত দেখা পাই আছে এড্ৰেছ। তো আপোনাৰ যদি এড্ৰেছ আছে এড্ৰেছটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তো এড্ৰেছটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে IFSC কোড। আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত আপোনাৰ যিটো IFSC কোড আছে সেইটো আপুনি ইয়াতে দি দিব। তো ইয়াতে আপোনাৰ যিটো বেংকৰ IFSC কোড আছে সেই IFSC কোডটো দিয়াৰ পিছত তলফালে আপোনাৰ অট'মেটিকেলি বেংকৰ যিটো নেম আছে সেই নেমটো আহি যাব, ব্ৰাঞ্চ আহি যাব, এড্ৰেছটো আহি যাব। তাৰপিছত আপোনাৰ যিটো বেংক একাউণ্ট নাম্বাৰ আছে বেংক একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত আকৌ আপুনি সেই বেংক একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত তলফালে দেখা পাইছে চুজ ফাইলত আপোনাৰ যিটো বেংক একাউণ্টৰ যিটো পাছবুক আছে ইয়াতে দেখা পাইছে স্কেন ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক। তো আপোনাৰ যদি বেংকৰ পাছবুক আছে সেই বেংকৰ পাছবুকৰ যিটো ফ্ৰণ্ট ছাইড আছে সেই ফ্ৰণ্ট ছাইডটো আপুনি ফটো মাৰি ল'ব অথবা আপুনি স্কেন কৰি ল'ব। স্কেন কৰাৰ পিছত আপুনি PDF বা JPG ফৰ্মেটত আপুনি ইয়াতে আপলোড কৰি দিব। আপোনাৰ যিটো KB হ'ব সেইটো আপোনাৰ 200 KBতকৈ বেছি হ'ব নোৱাৰিব, 200 KBৰ তলত ৰাখি দিব। তাৰপিছত আপুনি ইয়াতে চুজ ফাইলত ক্লিক কৰি আপুনি এইটো আপলোড কৰি দিব। আপলোড কৰাৰ পিছত ইয়াতে দেখা পাইছে এপ্লাই ইয়াতে আপুনি এপ্লাই অপশ্যনত ক্লিক কৰি দিলে আপোনাৰ ফৰ্মটো ছাকচেছফুলি ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত আপুনি যিটো ৰিচিপ্ট বাহিৰ কৰিব সেইটো আপুনি কেনেকৈ বাহিৰ কৰিব ওপৰফালে দেখা পাই আছে। আকৌ 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ভিউ এপ্লিকেশ্যন। ইয়াতে আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনাৰ আহি যাব। ইয়াতে আমি বহুকেইটা কৰিছোঁ সেইকাৰণে দেখা পাই আছে। তো আপুনি আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে ইয়াতে দেখা পাব। এপ্লিকেশ্যন নাম্বাৰত আপুনি ক্লিক কৰি দিব। এপ্লিকেশ্যন নাম্বাৰত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি ইয়াতে ফুল প্ৰচেছটো এপ্লিকেশ্যনৰ যি ডিটেইলছ আছে সেই ফুল ডিটেইলছটো আপুনি ইয়াতে দেখা পাব, এনেকুৱাকৈ দেখা পাব। আৰু যদি আপুনি এইটো ষ্টেটাছটো ট্ৰেক কৰিব বিচাৰে তেনেহ'লে আপুনি কি কৰিব, ইয়াতে ৰাইট ছাইডত দেখা পাইছে ট্ৰেক ষ্টেটাছ। ইয়াতে আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। ট্ৰেক ষ্টেটাছত ক্লিক কৰিলে এনেকুৱাকৈ আহি যাব। ইয়াতে দেখা পাই আছে এপ্লিকেশ্যন ষ্টেটাছ। ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ দেখা পাব। ইয়াতে বেনিফিচিয়াৰী যিটো নেম আছে নেম দেখা পাব, জেণ্ডাৰ দেখা পাব, ফাদাৰ্ছ নেম দেখা পাব, কেটাগৰী দেখা পাব, আধাৰ নম্বৰ দেখা পাব, IFSC কোড দেখা পাব, বেংকৰ নেম দেখা পাব। তাৰপিছত ইয়াতে দেখা পাব আপুনি কেতিয়া এপ্লাই কৰিছে, তাৰপিছত কিমানটা ষ্টেপ পাৰ হ'ব লাগিব, তাৰপিছতহে আপুনি টকাটো লাভ কৰিব। তো আপোনাৰ যিটো ফ্ৰী টয়লেট আছে এনেকুৱাকৈ আপুনি কৰিব পাৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।